আজি যিহেতু বৃহস্পতিবাৰ সেইবাবে ওলালোঁ আমি দৌল গোবিন্দ মন্দিৰলৈ বুলি বৌ আৰু মই দুয়োজনী গৈ আৰু প্ৰথমতে মন্দিৰৰ কাষতে থকা গণেশজী যিহেতু প্ৰথম পূজ্য গণেশ সেইকাৰণে গণেশজী সেৱা কৰিলোঁ। তাৰপিছতে ভিতৰ চৰাইলৈ আহিলোঁ। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া ঠাণ্ডা আৰু সঁচাকৈ বহুত ভাল লাগিছে। তাৰপিছতে আমি ইয়াত চাকি জ্বলোৱা ঠাইখিনি অলপ বেলেগ এটা ঘৰত আৰু আমি দুয়োগৰাকীয়ে গৈ চাকি জ্বলালোঁ। আৰু ভিতৰত যিহেতু চাকি ধূপ এনেধৰণে জ্বলোৱা নহয়, তাত খালি প্ৰসাদৰ বস্তুসমূহহে দিয়া হয়। আৰু দুয়োগৰাকীয়ে সেৱা কৰি তাৰপিছতে আমি ভিতৰ চৰাইলৈ গ'লোঁ। সঁচাকৈ চাওকচোন পৰিৱেশটোৱে দেখিয়ে কিবা এটা ভাল লাগিছে। আৰু এইটো আছে আমাৰ উত্তৰ গুৱাহাটীত। আৰু আমি উত্তৰ গুৱাহাটী আগৰ পৰা জানো বহু সত্ৰৰ নগৰী বুলি কোৱা হয়, কাৰণ এই জেগাখিনিত বহুত ধৰণৰ মঠ মন্দিৰৰ পৰা আদি নিৰ্মাণ হৈ আছে। দীৰ্ঘেশ্বৰী মন্দিৰ এই কাষতে আছে, আপোনাৰ এইটো দৌল গোবিন্দ মন্দিৰ আছে, এনেকুৱা ধৰণৰ বহু ঐতিহ্যমণ্ডিত এখন ঠাই। আৰু আপোনাৰ তাত গৈ পেলাই আমাক সেৱা কৰি পোৱাৰ পিছত তাৰপিছত আমাক ভোগ দিলে খাবলৈ। ভোগ দিয়াৰো এটা ঠাইবোৰ বেলেগ ধৰণৰ, তাত গৈ পেলাই ল'ব লাগে। আৰু চাওকচোন ইমান ধুনীয়া পৰিৱেশ, ধুনীয়াকৈ ৰাখিছে। আৰু ইয়াত জন্মদিন বা অন্নপ্ৰসন, বিয়া সবাহ সকলোবোৰ ইয়াতে পতা হয়। আৰু ইয়াৰ বিশেষত্ব হৈছে যেতিয়া আমাৰ দৌল পূৰ্ণিমা যেতিয়া ফাকুৱা হয়, ফাকুৱাত লানি নিছিগা মানুহ আৰু গোসাঁইক আনি এই ঠাইখিনিত স্থাপন কৰে আৰু ইয়াৰ পৰাই তেওঁক সেৱা কৰে।